নিউজ 18ৰ ডিজিটেল পেজলৈ মই দিবাকৰ আছে স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত আমি এক খবৰ দিব বিচাৰিছোঁ যে কলিয়াবৰৰ এজন শিক্ষক তেওঁ শিক্ষকতাৰ লগতে কৃষি কৰ্মৰে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। আৰু এইবাৰ দেখা গৈছে তেওঁ নিজৰ 2.5 বিঘা মাটিত উন্নত মানদণ্ডৰ মেহগনি গছ আৰু চেগুনৰ পুলি লগাইছিল। আৰু বিগত বৰ্ষৰ যি বিশ্ব পৰিৱেশ দিৱস সেই সময়ছোৱাত এই পুলিসমূহ লগাইছিল। আৰু আজি প্ৰায় এবছৰ হ'ল এতিয়া ঠন ধৰি উঠিছে গছপুলিসমূহ। আৰু কি কাৰণে তেওঁ এই গছপুলি বাছি লয় ৰোপণৰ বাবে, বা এই গছপুলিৰ পৰা কেনেধৰণৰ তেওঁৰ লাভ হ'ব বা উপাৰ্জন হ'ব, আমি পোনে পোনে শিক্ষকগৰাকীৰ পৰা জানিম। আমাৰ লগত আছে শিক্ষক ৰঞ্জিত ভট্টাচাৰ্য। কিয় এই গছ আপুনি বাছি ল'লে, ক'ৰ পৰা কেনেকৈ পালে কওকচোন। আচল কথা, আমাৰ কাজিৰঙা যি ৰাষ্ট্ৰীয় উদ্যান আছে, সেই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এই অঞ্চলটো, আৰু এইটো 6ষ্ঠ সংযোজনত পৰে। গতিকে আমি এই অঞ্চলৰ লোকসকলে জীৱ জন্তুৰ লগত সহাৱস্থান কৰি থাকিব লাগে। আপোনালোকে জানে যে বনৰীয়া হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিবলগীয়া হৈছে। পাহাৰৰ সীমানালৈকে চাহ বাগিচাৰ এক্সটেণ্ড হোৱাৰ বাবে, খাদ্য নোহোৱাৰ বাবে আহি আমাৰ ঘৰ ভাঙিছে, আমাৰ ঘৰ ভাঙিছে। ইয়াত য'ত মেহগনি বাগিচা আছে, এইখিনি আচলতে বাঁহ গছৰ ঠাই আছিল, বাঁহ কাঠেৰে ভৰি আছিল। যোৱা বছৰ 3টা হাতী ইয়াত 3 দিন আছে, তাৰ 2 বছৰ আগতে তেনেকৈ আছে। 17 চনত বানপানীৰ সৈতে বনৰীয়া গাহৰি আহিল, পহু আহিল। যোৱাকালিও ইয়াত পহু চৰি আছে। গতিকে মই এটা সপোন দেখিলোঁ যে এই জংঘলখিনি কাটি পেলাই যদি ইয়াত গছপুলি ৰোৱা যায়, সেই সপোনটো মই ভাবি আছিলোঁ। আৰু মোৰ মোমাইদেউ নৰেন শৰ্মা, মোৰ ককাদেউ সুৰেশ শৰ্মা এজন আদৰ্শ শিক্ষক তথা খেতিয়ক আছিল, মোৰ দেউতাও আছিল। নৰেন শৰ্মাই পঠিয়াই দিলে মোৰ কৃষিৰ প্ৰতি অনুৰাগ থকাৰ কাৰণে। তেওঁ পঠিয়াই দিলে। তাৰপিছত এইটো শিৱ শক্তি এগ্ৰিটেক লিমিটেডৰ বৃক্ষৰোপণৰ যি তেওঁলোকৰ ব্যৱস্থা, ছিষ্টেম, সেইটো মোৰ ভাল লাগিল। মই পতিয়ন গ'লোঁ। আৰু সেই বৃক্ষৰোপণ কৰিবলৈ যাওঁতে মোৰ দুগৰাকী খুৰাইদেউ, কুশদেৱ ভট্টাচাৰ্য আৰু উপেন ভট্টাচাৰ্য, তেওঁলোকেও মোক উৎসাহিত কৰিলে। তেওঁলোক পিছত আছে আৰু মই সন্মুখত থাকি হাতে কামে কাম কৰা মানুহ। গতিকে এই কামটো যে কৰিছোঁ, এই কামটোত শিক্ষকতাৰ বাহিৰেও এই কামটো কৰাৰ মূল উদ্দেশ্যটো হ'ল, মই নগ্ন সত্যটো কৈ দিওঁ, মই NPSৰ এজন শিক্ষক। আৰু সংস্কৃতি কৰিবলৈ গৈ ভূপেন দাৰ পিছত মই 10 বছৰ ঘূৰিম, নিজৰ চিন্তা নকৰিলোঁ। সকলোৰে হেঁচাত মই শেষ বয়সত বিয়া পাতিলোঁ। মোৰ ছোৱালীজনী 2 বছৰো হোৱা নাই। গতিকে ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। আৰু অনাবাদী মাটিত যদি এনেকৈ বৃক্ষৰোপণ কৰা যায়, আবাদী কৰা যায়, মানুহৰ জীৱন সুৰক্ষিত হ'ব পাৰে। গতিকে কিমান মাটিত কি পুলি ৰুইছে আপুনি? ইয়াত প্ৰায় 2.5 বিঘামান মাটি আছে। ইয়াত 670টা পুলি ৰোৱা হৈছে। ইয়াত মেহগনি আৰু চেগুন গছৰ পুলি আছে। আৰু এই মেহগনি গছৰ মেচিউৰিটি টাইমটো 15 পৰা 18 বছৰ, আৰু চেগুন প্ৰায় 12 বছৰৰ ভিতৰতে মেচিউৰ হ'ব বুলি আমাক কোম্পানীয়ে জনাইছে। আৰু মেহগনি গছৰ 5 বছৰ মূৰে মূৰে একোটা ফল হয়, আৰু ফলটো ডাবৰ আৰু পতঞ্জলীয়ে লৈ যায়। আৰু এজোপা গছত 5 পৰা 7 কেজি ফল হ'ব। আৰু গছৰ ফলৰ কোৱালিটি লৈ 1000 বা 3000 টকা দাম হয়। গতিকে মেহগনি গছৰ মেচিউৰিটিটো দেৰি হ'লেও সেই ফলটোৰ পৰাও এটা উপৰুৱা ইনকম হয়। ফলটো যে কোম্পানীয়ে লৈ যাব, কি কৰিবলৈ নিয়ে? এয়া বৃক্ক আৰু বহুমূত্ৰ ৰোগৰ মানে আয়ুৰ্বেদিক চিকিৎসাৰ কাৰণে তেওঁলোকে নিয়ে। কোম্পানীয়ে সেইভাৱে মোক জনাইছে, মই সেইটোৱে জনাইছোঁ। আৰু ভূমিতে জীৱন, ভূমিয়ে জীৱিকা, ধৰিত্ৰী আমাৰ মাতৃস্বৰূপা। গতিকে আমি ভূমি কৰ্ষণ কৰিলেহে কৃষকে সোণগুটিত বুটলিব পাৰে। গতিকে কৰ্মহে ধৰ্ম। গতিকে অনাবাদী মাটি আবাদী কৰি যদি নিবনুৱা যুৱকসকলে এই কৰ্ম সংস্কৃতিত আগবাঢ়ে, তেওঁলোকে নিজৰ জীৱনটো সুৰক্ষিত কৰিব পাৰিব। এতিয়া ভাৰত চৰকাৰে আমাৰ পৃথিৱীৰ ভিতৰত 2য় জনবহুল দেশ ভাৰতবৰ্ষ। গতিকে চৰকাৰে 300 কৃষি আঁচনি লৈছে। গতিকে সেইকাৰণে মই মেহগনি গছ ৰোৱাৰ উপৰিও ইয়াত আপুনি গম পাইছে 7-8ত আছে। গতিকে মই 8 ফুটটোত মই ৰোটাৰ জুখি চালোঁ ট্ৰেক্টৰৰ। গতিকে 8 ফুটত 7 ফুটকৈ ৰোটাৰখন, গতিকে মই পথালিকৈ মাৰি ইয়াত 3 লেনকৈ হালধি লগাইছোঁ। মানে এডৰা মাটিত দুই ধৰণৰ খেতি কৰিছোঁ। গতিকে কৃষি কৰ্মত যদি এনেকৈ জড়িত হয়, তেন্তে তেওঁলোকে নিজৰ জীৱন সংস্থাপিত কৰিব পাৰিব। আৰু যিটো জাতি কৰ্ম সংস্কৃতিৰ প্ৰতি আগ্ৰহান্বিত, সেই জাতিটো চিৰ উজ্জীৱিত হৈ থাকে। আৰু কৰ্ম সংস্কৃতিহীন জাতিৰ আয়ুস বৰ দীঘলীয়া হয় বুলি আশা কৰা নাযায়। নিশ্চয়কৈ ধন্যবাদ। আমি পুনৰ দৃশ্য দেখুৱাম। এই যিখন বাগিচা, মেহগনি আৰু
মেহগনি আৰু যি চেগুন গছৰ পুলি তেওঁ ৰোপণ কৰিছে আৰু বিগত বৰ্ষত ৰোপণ কৰিছিল আৰু দেখা গৈছে এতিয়া ঠন ধৰি উঠিছে। আৰু শিক্ষকতাৰ লগতে তেওঁ বিভিন্ন কৃষি কাৰ্য কৰি গৈছে। ধান খেতিয়ে হওক, শাক পাচলি খেতি হওক, তাৰ সমান্তৰালকৈ যি ঘৰৰ সন্মুখৰ যি এই 2.5 বিঘা মাটিত এই উন্নত মানৰ মেহগনি এই পুলি ৰোপণ কৰিছে, লগতে চেগুন পুলি ৰোপণ কৰিছে। প্ৰায় 650ৰো অধিক পুলি ৰোপণ কৰিছে। আৰু এই যি পুলি ভৱিষ্যতে প্ৰকাণ্ড গছলৈ যে ৰূপান্তৰিত হ'ব, এবাৰ ফল লাগিব, যি ফল এই কোম্পানীয়ে লৈ যাব, ঔষধ প্ৰস্তুত কৰা কোম্পানীয়ে সেই ফল লৈ যাব, তাৰপৰা তেওঁ উপাৰ্জন লাভ কৰিব। লগতে এই যি গছ যেতিয়া 18 বছৰ অতিক্ৰম কৰিব, এই গছৰ কাঠৰো অধিক মূল্য আছে। ভৱিষ্যতে এই গছৰ কাঠ বিক্ৰী কৰি হয়তো তেওঁ অধিক ধন লাভ কৰিব। আৰু দেখা গৈছে এনেদৰে তেওঁ শিক্ষকতাৰ সমান্তৰালকৈ এনেদৰে এইসমূহ গছপুলি ৰোপণ কৰি উপাৰ্জনৰ পথ উলিয়াইছে। আৰু উঠি অহা প্ৰজন্মক তেওঁ আহ্বান জনাইছে, পৰি থকা অনাবাদী মাটিসমূহ এনেই পেলাই নথৈ এনেধৰণৰ মূল্যৱান গছ ৰোপণ কৰিও উঠি অহা প্ৰজন্ম কিন্তু স্বাৱলম্বী হ'ব পাৰিব বুলি তেওঁ সকলোকে এনেধৰণৰ খেতি কৰিবলৈ আহ্বান জনাইছে।